এইবাৰ সদনৰ মজিয়াত আঙুঠি বিতৰ্কৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ হাতৰ আঙুলিত পিন্ধা আঙুঠি প্ৰকৃততে কোনে পিন্ধালে তাক লৈ উত্তাল প্ৰতিবাদ সৃষ্টি হৈছে সদনৰ মাজমজিয়াত তাক কেন্দ্ৰ কৰি অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ মাজত তৰ্কৰ যুদ্ধ সমগ্ৰ অসমতে এটা বিয়পি পৰিছে এই তৰ্ক যুদ্ধটো প্ৰকৃততে মুখ্যমন্ত্ৰীৰ হাতৰ আঙুলি পিন্ধা এই আঙুঠিবোৰ কোনে কিয় আৰু কি কাৰণে পিন্ধালে ইয়াৰ মাজত যি তৰ্ক হৈছিল সেই বিশেষ ভিডিঅ' ক্লিপটো আপোনালোকলৈ আগবঢ়ালো সেইবোৰ কথা আনিব নালাগে বহুত ৰঙা চিন আৰু আপুনি এতিয়া মুভ কৰিব না উইডল কৰিব ৰত্ন দেখেন এইবোৰ সেইটো কৰিব নে নপৰিব অধ্যক্ষ ডাঙৰীয়া প্লিজ সেইটো কৰিব নে নপৰিব অধ্যক্ষ মহোদয় ৰঙা চিনতে বহুত যে আছে আমাৰ নাই আমাৰ এটাও আঙুঠিও নাই প্লিজ সেইটো কৰিব নে নপৰিব অধ্যক্ষ ডাঙৰীয়া সেইটো কৈ দিলে ভাল হয় মাননীয় অধ্যক্ষ মহোদয় সাইলেন্ট প্লিজ মাননীয় অধ্যক্ষ মহোদয় এইটো যে মই পিন্ধিছো মোৰ নিজৰ কল্যাণৰ কাৰণে পিন্ধিছো এক মিনিট যোনে দিছে পইচা লৈছে নে নাই প্লিজ এক মিনিট প্লিজ অখিল গগৈ মাননীয় অধ্যক্ষ মহোদয় অনাগত কোৱেশ্চন নকৰো মানে নক্সাল ট্ৰেইনিং কেম্প আৰু এছেম্বলিৰ মাজত ডিফাৰেন্সটো থাকিব লাগে অধ্যক্ষ মহোদয় এইটো মই পিন্ধিছো এইটো মই কাকো এক্সপ্লইট কৰিবৰ কাৰণে পিন্ধা নাই মোৰ ৱেলফেয়াৰৰ কাৰণে মই পিন্ধিছো যাতে আপোনাৰ কালা নজৰৰ পৰা মই বাচি থাকিব পাৰো গতিকে এইটো এক্টত নপৰে